Hi guys, welcome back to my YouTube channel. Namaskar. More YouTube channel eta notun video loi apnalok swagatam janaisu. Asha koru apnalok bhale ase. More ei video tu apnaloke hekoleke sabo aru more channel tu jodi etiao subscribe kora nai tenahole subscribe kori dibo. Aji moi Arunachal Pradeshor Namsai thoka Golden Pagoda asuhi এই পাগুদাটো বিষয়ে কিছু কথা আপোনালোকক কোৱাৰ লগতে ময়ো এই ইয়াৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম আহক তেনেহলে আমি এই গোল্ডেন পাগুদাটো এক্সপ্লোৰ কৰো লেটস গো এই গোল্ডেন পাগুদাটো হৈছে এটা বুদ্ধিষ্ট টেম্পল এই গোল্ডেন পাগুদাটো হৈছে অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টত অৱস্থিত নামচাই ডিষ্ট্ৰিক্টত খামতি সকল বাস কৰে ইয়াৰ নামটো ৰখা হৈছে গোল্ডেন পাগুদা অৰ্থাৎ ইয়াৰ নিৰ্মাণ কৰোতে সোণৰ যিটো পাত্তি বা যিটো প্লেট সেইটো ইয়াত ব্যৱহাৰ কৰা হৈছে কাৰণেই ইয়াক গোল্ডেন পাগুদা বুলি কোৱা হয় আৰু পাগুদাবোৰেই হৈছে বুদ্ধিষ্ট টেম্পল য'ত বুদ্ধ ধৰ্মাৱলম্বী লোকসকলে ইয়াত আহি তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ কাৰণে ইয়াক ব্যৱহাৰ কৰে এই গোল্ডেন পাগোদাটো নিৰ্মাণ কাৰ্য আৰম্ভ হয় 2008 চনত আৰু ইয়াক সম্পূৰ্ণ কৰি দৰ্শনৰ কাৰণে মুকলি কৰি দিয়া হয় 2010 চনত আৰু এই গোল্ডেন পাগোদাটো নিৰ্মাণ কৰোতে প্ৰায় 3 কোটি টকা খৰচ হৈছিল এই গোল্ডেন পাগোদাটো নিৰ্মাণ কৰোতে ইয়াত সোণৰ প্লেট ব্যৱহাৰ কৰাৰ লগতে আৰু অন্যান্য ধৰণৰ মণি মূল্যৱান মণি ইয়াত খচিত কৰা হয় এই গোল্ডেন পাগোদাৰ যিটো আৰ্কিটেকচাৰ বা ইয়াৰ কাৰিকৰী শৈলী এই শৈলীটো হৈছে বাৰ্মা বা ম্যানমাৰৰ পৰা অহা এই ম্যানমাৰৰ এই পাগোদাটো এই ম্যানমাৰ বা বাৰ্মাৰ যিটো আৰ্কিটেকচাৰ শৈলী বা কাৰিকৰী শৈলী সেইটোৰ ওপৰত ভিত্তি কৰি তেনেধৰণে ইয়াক নিৰ্মাণ কৰা হৈছে এই পাগোদাবোৰতে গোল্ডেন পাগোদাত থাকে যিসকল বুদ্ধিষ্ট ধৰ্মাৱলম্বী প্ৰচাৰক তেওঁলোকক মংক বুলি কোৱা হয় তেওঁলোকে ইয়াত থাকি এই বুদ্ধ ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰে সমাজৰ মাজত এই বাণীসমূহ প্ৰচাৰ কৰাৰ কাৰণে এই মংকসকলক দায়িত্ব থাকে আৰু তেওঁলোকে এই বুদ্ধ ধৰ্মবোৰ প্ৰচাৰ কৰি থাকে
এই গোল্ডেন পাগোডাত থকা বুদ্ধৰ ষ্টেচিউটো হৈছে 180 ফুট ওখ আৰু ইয়াক সোণৰ প্লেটেৰেদি নিৰ্মাণ কৰা এটা অতিকে সুন্দৰ ষ্টেচিউ। এইটোৱে হৈছে 180 ফুট ওখ বুদ্ধৰ প্ৰতিমূৰ্তি। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা গোল্ডেন পাগোডা, যিটো অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টত অৱস্থিত। এই গোল্ডেন পাগোডাটোৰ চাৰিওফালে পৰিৱেশটো চাওক। এয়া গছ গছনিৰে ভৰা এটা সুন্দৰ পৰিৱেশ। ইয়াত ফুলৰ বাগিচাকে আদি কৰি আছে। বিভিন্ন ধৰণৰ গোলাপ ফুল এয়া ফুলি আছে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ চাই নিশ্চয় ভাল লাগিলে, আৰু মোৰ চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you. Bye bye.